সকলোকে নমস্কাৰ দিছোঁ। মই ঋতুৰাজ ৰঙিয়াৰ পৰা। তোমালোকে চাইছা ঋতুৰাজ ছায়েন্স আৰু মেথছ। মই পঢ়াইছোঁ বিদ্যুৎ অধ্যায়। যোৱা অধ্যায়লৈকে মই কি পঢ়ালোঁ, শ্ৰেণীবদ্ধ সজ্জাটো পঢ়ালোঁ। আজি সপ্তমটো ভিডিঅ'। আৰু যিসকলে 2021 চনত মেট্ৰিক পৰীক্ষা দিব, তাৰ মানে এতিয়া ক্লাছ 10ত পঢ়ি আছে, তেওঁলোকৰ কি এইটো শেষ ভিডিঅ' হ'ব। কাৰণ তেওঁলোকৰ চিলেবাছটো যিহেতু কমাই দিছে, কিন্তু যিসকলে 2022-23 এইবোৰত দিব তেওঁলোকৰ হয়তো চিলেবাছ নকমাবও পাৰে। গতিকে তোমালোকৰ বাবে মই বাকীকেইটা ভিডিঅ' বনাই দিম, গোটেই চেপ্টাৰটো কমপ্লিট কৰি দিম, কিন্তু অলপ দেৰিকৈ কৰি দিম। তাৰমানে তোমালোকে চাই থকালৈকে আহি যাবও পাৰে যেতিয়া চাইছা। এতিয়া মই জাষ্ট 2020 ছাত্ৰ ছাত্ৰীখিনিক কৈছোঁ যে তোমালোকৰ কাৰণে আজি ভিডিঅ'টো চিলেবাছ হিচাপে কোনোবা বেছি চাব ইচ্ছা কৰে পিছত চাই ল'বা। যেতিয়া মই ভিডিঅ' দিম, এতিয়া কিন্তু নিদিওঁ এইকেইদিন, তাৰপিছত দি দিম। অ'কে, বুজি পাইছেনে কথাটো? 2022-23 তেওঁলোকে পাব ভিডিঅ'বোৰ, কাৰণ তেতিয়ালৈকে মই আপলোড হৈ যাব ভিডিঅ'। কিন্তু এতিয়া আজি এই ভিডিঅ'টো আপলোড হোৱাৰ 3 মাহ 2 মাহৰ ভিতৰত তোমালোকে বাকীকেইটা ভিডিঅ' মই নিদিওঁ, কাৰণ যিহেতু তোমালোকৰ চিলেবাছখিনি মই যিখিনি বাৰু ফিজিক্সৰ চেপ্টাৰকেইটা যিহেতু কমপ্লিট কৰি দিব পাৰিলে বহুতখিনি ভাল হ'ব, তোমালোকৰ সহজ হ'ব। বাকী বায়'লজিখিনি বা শক্তিৰ উৎস এইবোৰ তোমালোকৰ একদম সহজ চেপ্টাৰ, সেই চেপ্টাৰবোৰ ক্লিয়াৰ কৰা। বাকী ভালকৈ পঢ়া। আৰু লাষ্ট ভিডিঅ'ত মই কৈছিলোঁ যে মই শ্ৰেণীবদ্ধ সজ্জাৰ স্ক্ৰীনশ্বট এটা তোমালোকৰ ভিডিঅ'টোৰ মাজত দেখুৱাই দিম, কিন্তু মোৰ ভিডিঅ'টো যেতিয়া আপলোড কৰিলোঁ পাহৰি গ'লোঁ কথাটো। পাহৰি যোৱাৰ আপলোড হোৱাৰ কথা পিছত মনত পৰিলে, আকৌ ডিলিট কৰিব বেয়া লাগে কাৰণে মই কৈছোঁ যে কমেণ্ট বক্সত লিখি দিছোঁ যে এই ভিডিঅ'টোত বা যিটো ভিডিঅ' চাই আছা আজি, এই ভিডিঅ'টোত মই প্ৰথমতে দেখুৱাই দিম। গতিকে মই তোমালোকক সেই স্ক্ৰীনশ্বটটো দেখাই দিছোঁ। চাই লোৱা, এইবাৰ ভালকৈ চাই লোৱা। এইবাৰ চাগে দেখা পাই আছে নিশ্চয়, মই এইবাৰ পাহৰি নাযাওঁ। অ'কে, ভালকৈ চাই লোৱা। মই কৈ দিছোঁ সেইটো ভিডিঅ'ত, বুজাই দিয়া হৈ আছে। বাকী তোমালোকে শ্ৰেণীবদ্ধ সজ্জাৰ ক্ষেত্ৰত মুঠ ৰুট উলিওৱা পদ্ধতিটো মই কি কৰিছোঁ, প্ৰমাণ কৰিছোঁ যে R=R1 + R2 + R3 এই বস্তুটো। অ'কে, বাকী পোষ্ট কৰি লিখি ল'বা। বাকী আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিম। আজি পঢ়িম আমি সমান্তৰাল সজ্জাৰ মুঠ ৰোধ। তাৰমানে সমান্তৰাল যদি আমি ৰোধবোৰ দিওঁ তেতিয়া ৰোধটো কিমান হয়, মুঠ ৰোধ, টোটেল ৰোধ। ধৰি লওক 3টা দিছা, টোটেলটো কিমান হ'ব সেইটো আমি উলিয়াব লাগিব। অ'কে, বাকী ভালকৈ পঢ়ি আছা নহয়? ৰ'বা, এতিয়া আজি কি পঢ়িম আমি, শ্ৰেণী সমান্তৰাল সজ্জা। সমান্তৰাল পেজ নাম্বাৰ কিমান আছে তোমালোকৰ কিতাপ যিসকলৰ আছে কৈ দিওঁ। পেজ নাম্বাৰ 213, 213। তাত আছে সমান্তৰাল সজ্জা। অ'কে, পোনপ্ৰথমতে সমান্তৰাল সজ্জাটো মই আকৌ এবাৰ ৰিভাইজ কৰি দিছোঁ। সমান্তৰাল সজ্জা কাক বোলে? ধৰা হ'ল তোমাৰ হাতত 3টা ৰোধ আছে। কি? R1, R2, R3। ৰোধ মানেতো বুজি পোৱা, যিবোৰে কাৰেণ্ট খৰচ কৰে, যেনে লাইটটো, ফেনখন, এইবোৰ একো এটা ৰোধ। ধৰা হ'ল তোমাৰ হাতত 3টা তেনেকুৱা ৰোধ আছে, R1, R2, R3। যদি আমি এই 3টা ৰোধক সমান্তৰালকৈ সজাওঁ, কেনেকৈ? ৰ'বা, तुम पास हो के भी सपने এইটো এইবোৰ বৰ্তনী আছে যে, এইবোৰ মই দেখুৱাই দিয়া নাই ইয়াত। বৰ্তনী, কিবা কিবি, এমিটাৰ, চুইচ এইবোৰ আছে, এইবোৰ মই দেখুৱাই নিদিওঁ। জাষ্ট তোমালোকক চিম্পলি দেখুৱাই দিছোঁ। যদি এনেকৈ সমান্তৰালকৈ থাকে তেনেহ'লে সেইটো কি সদায় সমান্তৰাল সজ্জা। মুঠৰ ওপৰত বুজি পাবা, যিকোনো এটা পইণ্টৰ পৰা, এনেকুৱা পইণ্ট এটাৰ পৰা 3 ভাগ হৈ যাব তাঁৰডাল। 3 ভাগ হৈ যিকোনো এটা ভাগত এটাকৈ ৰোধ থাকিব। এইটো ভাগত এটা আছে, এইটো ভাগত এটা, তেনেহ'লে বুজি পাবা এইটো কি সমান্তৰাল সজ্জা। বুজি পাইছা নহয় কথাখিনি? এইটো এটা সমান্তৰাল সজ্জা, বুজি পালা? এতিয়া ইয়াৰে আমি মুঠ ৰোধ, টোটেল 3টা ৰোধ আছে, R1, R2, R3। টোটেলটো কিমান হ'ব, যে এই বৰ্তনীটোত মুঠ ৰোধ কিমান? এতিয়া বহুতে ক'ব 3টা যোগ কৰি দিয়া। নহয়, শ্ৰেণীবদ্ধ সজ্জাত হ'ব সেইটো, 3টা যোগ কৰি দিলে হৈ যায়। আমি প্ৰমাণো কৰিছোঁ শ্ৰেণীবদ্ধ সজ্জাৰ ক্ষেত্ৰত। কিন্তু সমান্তৰাল সজ্জাত যদি 3টা যোগ কৰি পৰীক্ষাত লিখি থৈ গোল্লা পাবা। অ'কে, সেইকাৰণে মই কৈছিলোঁ যে কোনটো বেছি ভাল। সমান্তৰালত দিলে কি হ'ব, অলপ বেলেগ হৈ যায়, টোটেল ৰোধটো বেলেগকৈ ওলায়।
কম হৈ যায় সেই সিস্টেমটো আমি বুজিম যে সমান্তৰাল সজ্জা দিয়াৰ লগে লগে বস্তুবিলাক বেলেগ হৈ যায় তোমালোকে নিজে প্ৰমাণ পাবা এতিয়া এইটো মই প্ৰুফ কৰি দিম যে টোটেল ৰোধ মুঠ ৰোধটো কিমান হয় ওকে লিখা প্ৰশ্ন বা টপিক হিচাপে লিখি দিয়া তোমালোকে সমান্তৰাল সজ্জাত মুঠ ৰোধ উলিওৱা বুলি লিখা যদি প্ৰশ্ন হিচাপে লিখা আৰু যদি টপিক হিচাপে লিখা মুঠ ৰোধ বুলি লিখি তলত আস্থানি দিয়া ওকে টানি দিলে আশ্বাস তাৰ পিছত তোমালোকে বৰ্তনী এটা আঁকা সমান্তৰাল সজ্জা যিসকলৰ কিতাপ আছে কিতাপত চাই কি ল'ব পাৰিবা এইটো বৰ্তনী আঁকিবা ওকে যিসকলৰ নাই মই অলপমান দেখাই দিছো এইটো বৰ্তনী তোমালোকে ৰবা সুইচটো এইটো বৰ্তনী তোমালোকে আঁকি লোৱা জানাইতো এইটো বেটাৰী এইটো এমিটাৰৰ কিয় লাগে বিদ্যুৎ প্ৰবাহৰ মান জুখিবলৈ তাৰ পিছত এইটো হৈছে ভোল্ট মিটাৰ কিয় লাগে ভোল্টেজ জুখিবলৈ বাকি এইবোৰ ৰোধ আমি সমান্তৰাল সজ্জা চলাইছো আৰু এইটো এটা হৈছে চাবি কি বুলি লিখো এনেকৈ সিম্বলেৰে লিখা হয় বাকি এতিয়া তোমালোকে এইখিনি বস্তু আঁকি লোৱা আই কারেন্ট যাইছে বাবে আই লিখি দিছো আকিললা এতিয়া মই কৈ আছো তোমালোক পোস্ট কৰি যি সকলৰ হোৱা না কৰি লবা দে এতিয়া লিখা মই কৈ আছো তোমালোকে লিখি যোৱা কি লিখিবা R1 R2 আৰু R3 তিনিটা ৰোধক তোমালোকে পোস্ট কৰি লিখি যাবা দে R1 R2 আৰু R3 তিনিটা ৰোধক সমান্তৰাল সজ্জাত সজোৱা হ'ল কি লিখবা R1 R2 আৰু R3 তিনিটা ৰোধক R1 R2 আৰু R3 তিনিটা ৰোধক সমান্তৰাল সজ্জাত সজোৱা হ'ল আৰু তোমালোকে ওপৰত এটা বস্তু লিখি দিয়াচোন R1 R2 আৰু R3 তিনিটা ৰোধক বৰ্তনী এটাত বুলি এতিয়া বৰ্তনী এটা শব্দটো ৰৈ গৈছিল বৰ্তনী এটাত সমান্তৰাল সজ্জাত সজোৱা হ'ল বৰ্তনীটোৰ মাজেৰে প্ৰবাহিত কাৰেন্ট I তাৰ পিছত লিখিবা আৰু বৰ্তনীটোৰ বিভৱ ভেদ ভি এইছা পোস্ট কৰি লিখিবা তাৰ পিছত লিখিবা ইয়াত মই আঁকি দিও এইটো পইণ্ট নাম দিলো এইখিনি বস্তু লিখি লোৱাচোন ইয়াত কি লিখিবা x নামৰ এটা পইণ্ট হা এই পইণ্টৰ নাম দিবা x বুজি পাইছা এই পইণ্টৰ নাম কি দিম x তাৰপিছত লিখিবা লিখি ললা তাৰ পিছত এইটো দিবা I1 I2 I3 প্ৰথম তাৰ ডালত দিবা I1 দ্বিতীয় ডালত দিবা I2 তৃতীয় ডালত দিবা I3 আৰু ইয়াত আকৌ I বুলি লিখি দিবা তাৰ পিছত লিখিবা ওকে এই বস্তু দিলা তাৰ পিছত লিখিবা x বিন্দুটোত বৈদ্যুতিক প্ৰবাহ বিদ্যুৎ প্ৰবাহ তিনি ভাগ হৈ গৈছে তোমাক নিজৰ ভাষাতে এইবোৰ লিখি ল'ব পাৰা দেই মই জাস্ট এনে কৈ দিছো সিম্পল কৰি তিনি ভাগ হৈ গৈছে R1 ৰোধৰ মাজেৰে I1 প্ৰবাহ R2 ৰোধৰ মাজেৰে I2 প্ৰবাহ
আৰু R3 ৰোধৰ মাজেৰে I3 প্ৰবাহ পাৰ হৈ গৈছে। ওকে, এইখিনি বস্তু তোমালোকে নিজৰ ভাষাত লিখি ল'বা হা, এইখিনি কথা উঠিলেই হ'ল। হ'ল এইখিনি। তাৰ পিছত লিখা লিখিবা তলত পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা সমান্তৰাল সজ্জাত বিভৱ ভেদৰ মান সদায় সমান। বিভৱ ভেদৰ মান বৰ্তনীটোৰ প্ৰত্যেকটো অংশতে সদায় সমান হৈ থাকে। এইটো বস্তু লিখি যাবা, বৰ্তনীটোৰ প্ৰত্যেকটো অংশতে সদায় সমান হৈ থাকে। সেয়েহে বিভৱ ভেদ হ'ল ভি। এনেকৈ লিখি দিবা। এই নিজৰ ভাত লিখিবা দেই, মোৰ কোৱাত অলপ বেলা উল্টা পেল্টা হৈছে, যিহেতু মই এনে জাষ্ট চাই পেলাই কৈ আছোঁ। গতিকে কথাবোৰ নিজৰ ভাত লিখিবা, কথা নাই। অ'কে, তাৰপিছত তোমালোকে লিখিবা, এইটো মই মুচিটো তোমালোকে আঁকি ল'বা দেই। অলপমান মই চিম্পল আঁকি থৈ দিওঁ। ওকে, I1 I2 I3 মই জাষ্ট চিম্পল কৰি আঁকি থৈ দিছোঁ। এতিয়া লিখা লিখিবা কি লিখিবা, এইটো কিবা মই জাষ্ট চিম্পল কৰি লিখি দিছোঁ। তোমালোকে লিখিবা কি লিখিবা, পৰীক্ষাৰ পৰা দেখা যায় যে, বা আমি জানো যে বুলি লিখিলে হ'ব। আমি জানো যে, বা পৰীক্ষাৰ পৰা দেখা যায় যে, যি লিখা পৰীক্ষাৰ পৰা দেখা যায় লিখিলেও ভাল হ'ব। ওকে, লিখিবা যে মুঠ প্ৰবাহ আইৰ মান সজ্জাটোৰ প্ৰতিটো শাখাৰ মাজেৰে যোৱা পৃথক প্ৰবাহৰ যোগফলৰ সমান। কি? মুঠ প্ৰবাহ আইৰ মান সজ্জাটোৰ প্ৰতিটো শাখাৰ মাজেৰে যোৱা পৃথক প্ৰবাহৰ যোগফলৰ সমান। তাৰ মানে কি কৈছে শুনা, এই I2 তিনি ভাগ হ'ল না, I1 I2 I3, এই কাৰেণ্টটো চোৱা তিনি ভাগ হৈ গৈছে। ইয়াৰ মাজত কিবা ৰেজিষ্টেন্স আছে নেকি? তোমালোকে কোৱা। এই I2 কাৰেণ্টটো তিনি ভাগ হৈ যোৱা নাই? আইৰ পৰা কি হ'ল? I1 I2 I3, R1ৰ ফালে কি গ'ল? I1, R2ৰ ফালে I2 গ'ল, আৰু R3ৰ ফালে I3 গ'ল। এতিয়া এটা কথা কোৱা, এই কাৰেণ্টটো তিনি ভাগ হৈ গৈছে, গতিকে এই ভাগ হোৱা কাৰেণ্ট কেইটা যোগ কৰি দিলে আমি আগৰটো পামনে? তাৰ মানে কি, এইটো লিখিব পাৰিমনে আমি I ইকুৱেল টু I1 প্লাছ I2 প্লাছ I3। এইটো লিখিব পাৰিম না? তোমালোকে নিজে কোৱা। নিশ্চয় পাৰিম, কাৰণ কাৰেণ্টটো ইয়াত ভাগ হৈ গৈছে তিনি ভাগ। কাৰেণ্টটো খৰচ হোৱা নাই, কাৰেণ্টটো কি হৈছে? ভাগ হৈ গৈছে। গতিকে I1 I2 I3, গতিকে ভাগ হোৱা কাৰেণ্ট কেইটাক যদি আকৌ যোগ কৰি দিওঁ, তেনেহ'লে কি আগৰ কাৰেণ্টটোই পাই যাম। ধৰা হ'ল তোমাৰ এটা বিস্কুট আছে, বিস্কুটটো তুমি তিনি ভাঙা কৰি দিছা, আকৌ ভাঙা টুকুৰাকেইটা জোৰ লগাই দিলা, তেতিয়া আগৰ বিস্কুটটোই পাম না নাই? নিশ্চয় পাম, সেইটো কথা। গতিকে আমি কি লিখিম? I ইকুৱেল টু I1 প্লাছ I2 প্লাছ I3। এইটো বস্তু লিখি লোৱা তোমালোকে। ওকে, লিখি ল'লা। তাৰপিছত লিখিবা ওমৰ সূত্ৰৰ পৰা আমি পাওঁ, ওমৰ সূত্ৰ ভেৰি ইম্পৰ্টেণ্ট। কি পাওঁ আমি ওমৰ সূত্ৰৰ পৰা? ওমৰ সূত্ৰৰ পৰা আমি পাওঁ কি পাওঁ? V ইকুৱেল টু IR। জানাই সকলোৱে ওমৰ সূত্ৰৰ পৰা আমি কি পাওঁ? V ইকুৱেল টু IR। ইয়াৰে পৰা আমি কি লিখিব পাৰোঁ? ইয়াৰে পৰা যদি তোমালোকে কাৰেণ্টটো উলিওৱা, I2 উলিওৱা, কি বুলি লিখিব পাৰা? I ইকুৱেল টু V বাই R। হ'ল V ইকুৱেল টু IR, I2 এক সাইড কৰি দিলোঁ, I2 এক সাইড কৰিলে R তলফালে আহিব, I ইকুৱেল টু V বাই R। বাছ এইখিনি হৈ গ'ল। ওকে, এইটো ওমৰ সূত্ৰৰ পৰা পাওঁ। এতিয়া চোৱা নাও, এতিয়া তোমালোকে প্ৰত্যেকটো ৰোধৰ বাবে, R1 ৰোধটোৰ বাবে, R2 ৰোধটোৰ বাবে, R3 ৰোধটোৰ বাবে I1 I2 আৰু I3 ৰ মানবোৰ উলিওৱা।
কি I1 I2 I3 মান উলিওৱা আমি যে I1 ওলালো I2 পালো I3 পালো এই তিনটাৰ মান কেইটা উলিয়াব লাগিব কি এইটো সূত্ৰ ব্যৱহাৰ কৰি ওমৰ সূত্ৰ ব্যৱহাৰ কৰি ওমৰ সূত্ৰৰ পৰা কি পালো I = V/R হল এতিয়া তোমালোকে প্ৰথম লিখিবা প্ৰথম কি লিখিবা এতিয়া প্ৰতিটো ৰোধকত লিখিবা প্ৰতিটো ৰোধকত ওমৰ সূত্ৰ প্ৰয়োগ কৰি পাও তাৰ মানে প্ৰত্যেকটো R1 R2 R3 ওমৰ সূত্ৰ প্ৰয়োগ কৰি কি পাও I1 = প্ৰথমটো কি পাবা I1 ৰ মান কি হ'ব I = কি পাইছিলো ওমৰ সূত্ৰৰ পৰা এইটো V/R গতিকে ইয়াত তুমি লিখা V/ কি হ'ব V টো সবুতে সমান গতিকে R1 যেটো থাকিব তাতো V টো সমান হ'ব গতিকে R টো কি হ'ব R1 হ'ব R1 ৰ বাবে কৰিলে R1 হ'ব I1 = V/R1 তাৰপিছত দিবা I2 = কি পাবা V টো তুমি সববোৰৰ কাৰণে সমান মই আগতে লাইন এটা লিখি দিছো যে সমান্তৰাল সজ্জাত বিভৱ ভেদটো সকলোৰে বাবে সমান প্ৰত্যেকটো বিন্দুতে সমান গতিকে V টো সকলোতে সমান হ'ব কিন্তু R2 বেলেগ বেলেগ না R2 ৰ ক্ষেত্ৰত যেটো দ্বিতীয় ৰোধক আছিল R2 সেইটোত কি আছে ৰোধ টোটাল ৰোধ কিমান R2 গতিকে তুমি লিখিবা R2 ওকে তাৰপিছত I3 লিখা V/R3 বুজি পাইছা না চোৱা কারেন্টটো কি আছে কারেন্ট আছিল I তোমালোকে ইতিয়াত বুজাই দিছো I আছিল কারেন্ট I এর পৰা 3 ভাগ হল I1 I2 I3 মই কৈছো যে তিনিটা যোগ কৰি দিলে আমি I টো পাম না আকৌ এটা বিস্কুট 3 ভাঙা কৰি দিছে আকৌ ভাঙা টুকুৰা কেইটা জোৰ লগাই দিলে আগৰ বিস্কুটটোই পাম না নাই পাম গতিকে সেইটো কথা কৈছো গতিকে I = I1 + I2 + I3 সেই কথাটো সেইভাবে লিখিছো তাৰ পিছত আমি কৈছো যে I1 I2 I3 আমি উলাম কেনেকৈ উলাম ওমৰ সূত্ৰ ইউজ কৰে ওমৰ সূত্ৰৰ পৰা কি পাইছিলো V = IR তারপর I2 যদি এক সাইড করো আমি কি পাম I = V/R তার পিছত কি হলো যে আমি I1 I2 I3 উলাম গতিকে কি হলো I1 উলালো I2 উলালো I3 উলালো কেনেকৈ উলালো V/R কৰি দিলো V মানে কি বিভৱ ভেদ ভোল্টেজটো সব জায়গাতে সমান সমান্তৰাল সজ্জাত সেইটো বস্তু মনত ৰাখিব লাগিব কি ভোল্টেজটো সব জায়গাতে সমান সমান্তৰাল সজ্জাত ওকে সেইভাবে V টো সবতে একে আৰু R কেইটা কি R1 প্ৰথম ৰোধটোৰ হলে R1 হ'ব দ্বিতীয় ৰোধটোৰ বাবে R2 হ'ব তৃতীয় ৰোধটোৰ বাবে R3 হ'ব সেইদৰে I1 I2 I3 আমি পাই গলো বুজি পাইছা ইয়ালৈকে তাৰ পিছত এতিয়া জাস্ট সিম্পল এতিয়া তোমালোকে আগৰ যেটো সূত্ৰ পাইছিলা সেই আগৰ সূত্ৰ কি পাইছিলো I = I1 + I2 + I3 এই সূত্ৰ এইটো সূত্ৰত তোমালোকে I এর মানবোৰ বহাই দিয়া I মানে কি V/R এইটো টোটাল গতিকে V টো সব জায়গাতে সমান গতিকে V টো V থাকিব R ৰ জায়গা তোমালোকে R টোটাল লিখি দিব পাৰা R টোটাল মানে কি মুঠ R টোটাল বুলি লিখি দিলো মুঠ ৰোধ আমাক উলিয়াব লাগে এইটো R টোটাল ইয়াত কি লিখিবা V/R1 + V/R2 + V/R3 হল এইখিনি বস্তু বুজি পালা তাৰ পিছত এই ভিবোৰ ইয়াৰে পৰা V টো কমন লৈ লোৱা গোটা কেইটাত V আছে বা V টো কমন ললে কি পাবা 1/R1 + 1/R2 + 1/R3 হল ইয়ালৈকে হল এইটো V কাটি দিয়া এতিয়া কি পালা 1/R টোটাল = 1/R1 + 1/R2 + 1/R3 এইটো হৈছে তোমাৰ সূত্ৰ বাবা স্ক্ৰিনত উঠিছে এইটোই তোমাৰ সূত্ৰ এইটো উলিয়াব লাগে এই চোৱা কিতাপতো ওলাল এইটো আকৌ মই কৈ দিম টেনশন নলবা স্টেপ কেইটা মনত ৰাখা লিখাখিনি তোমালোকে নোটত যেনেকৈ দিয়া আছে হেনেকৈ লিখিবা স্টেপ কেইটা তোমালোকে বুজি লোৱা এটা একদম ইজি এইটো চোৱা আৰু P বুলি লিখছে বা কি লিখি লিখা 1/R1 মনত ৰাখিবা তাৰ মানে কি মুঠ ৰোধ তিনিটা ৰোধ আছে R1 R2 R3 এটা তোমাক কৈছে মুঠ ৰোধ কিমান তিনিটা যোগ কৰি দিলা 0 পাবা শ্ৰেণী সমান্তৰাল সজ্জাত আছে তিনিটা যোগ কৰি দিছা 0 পাবা পৰীক্ষাত কি কৰিব লাগিব সূত্ৰ উলিয়াব সূত্ৰৰ মতে কৰিব লাগিব সূত্ৰৰ মতে কি মুঠ ৰোধ হ'ব
1/r টোটেল তাৰ মানে 1 মুঠত এইটো হৈছে r এইটো উলিয়াব লাগিব r টোটেলটো উলিয়াব লাগে আমি এতিয়া ইয়াক যদি আৰু ম্যাথমেটিক্স কৰিব যা টান হৈ যায় বাবে আমি এনেকৈ থৈ দিও যেতিয়া মানবোৰ বহুৱাই দিম r1 r2 r3 যেতিয়া ক্যালকুলেশন কৰিম তোমালোকে অংক কৰিলে বুজি পাবা তেতিয়া r টোটেলটো অটোমেটিক ওলাই যায় সহজতে ওকে সেইটো বস্তু তোমালোকে মনত ৰাখিবা গতিকে কি সূত্ৰ কৰিব লাগিব 1/r1 1 + 1/r2 + 1/r3 তাৰ মানে যদি দুটা ৰুট থাকে 1/r1 + 1/r2 যদি তিনিটা থাকে 1/r1 1/r2 + 1/r3 এনেকুৱা আৰু আকৌ কৈ দিছো এইটো সূত্ৰ এইটো হৈছে তোমাৰ সূত্ৰ 1/r total equal to 1/r1 + 1/r2 + 1/r3 এইটো সূত্ৰত কৰিব লাগিব এইটো হৈছে সমান্তৰাল সমান্তৰাল সজ্জা থাকিলে ডাইৰেক্ট যোগ কৰিলে নহয় আকৌ কৈছো সূত্ৰ কি 1/r total r total মানে হৈছে 1 মুঠ ৰুট এই বস্তুটো উলিয়াব লাগিব এতিয়া এই বস্তুটো উলিয়াব লাগিলে এই বস্তুবোৰৰ মান দিয়া থাকিব r1 r2 r3 যেতিয়া মান দিয়া থাকিব ক্যালকুলেশন কৰিবা ক্যালকুলেশন কৰি এই ফৰ্মুলাটো কৰি যাই থাকিবা কিন্তু লাষ্টত r total আমি লাষ্টত r total এই বস্তুটো উলিয়াব লাগিব অংক কৰিলে গম পাবা ওকে এটা ডেৰিভেশনটো বুজি পাইছা লিখাখিনি তোমালোকৰ ভাষাত লিখিবা বাকি আৰু এবাৰ কৈ দিছো তোমালোকে সূত্ৰ মতে কি তিনি ভাগ হৈ গৈছে কাৰেন্টটো তিনি ভাগ হৈছে না নাই i1 i2 i3 কাৰেন্টটো বেলেগ বেলেগ হৈ বাবে তিনি ভাগ হৈ গল সেইভাবে তিনিটা ভাগ যোগ কৰিলে আগৰ কাৰেন্টটো পাও আমি সেইভাবে এইটো লিখিছিলো i1 + i2 + i3 তাৰ পিছত ওমৰ সূত্ৰৰ পৰা কি v = ir i = v/r v/r total এইটো টোটাল এই i1 ত কি হ'ব v/r1 v/r2 v/r3 তাৰ পিছত v কাটি দিলো কি পালো 1/r total = 1/r1 + 1/r2 + 1/r3 এইটো হল ফৰ্মুলা বুজি পাইছা এটা বুজি পাইছা ডেৰিভেশন আহিলে সিম্পলি কৰি দিবা স্টেপবোৰ তোমালোকে বুজি পালা নহয় এতিয়া তোমালোকে কেনেকৈ লিখাখিনি কেনেকৈ আছে নোটত চাই ললে হ'ব নোটত চাই লবা বা নিজৰ মতে লিখিবা স্টেপ কেইটা হ'ব লাগিব এই ম্যাথমেটিক্স যেনে মই কৰি দিলো এইকেইটা যদি তোমাৰ বহিত উঠে পৰীক্ষাত নম্বৰ পাবা ওকে আৰু ডায়াগ্ৰামটো আঁকিব লাগিব এতিয়া মই দুটা বস্তু কৈ দিও শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জা যদি শ্ৰেণীবদ্ধ সজ্জা কেনেকুৱা যদি ৰুটবোৰ এনেকৈ এটাৰ পিছত এটা সিৰিয়ালি থাকে সেইটো হৈছে শ্ৰেণীবদ্ধ সজ্জা আৰু ইয়াত মুঠ ৰুটটো কিমান যোগ কৰি দিবা মুঠ ৰুট কি r1 + r2 + r3 ডাইৰেক্ট যোগ কৰি দিলে হৈ যাব কিন্তু যেতিয়া তোমাৰ সমান্তৰাল সজ্জা তাৰ মানে কি এনেকৈ সমান্তৰাল কৈ থাকিব তেতিয়া তোমালোকৰ মুঠ ৰুট কি 1/r total মুঠ ৰুট total মানে মুঠ ৰুট r total = 1/r1 + 1/r2 + 1/r3 এইটো এটা সূত্ৰ ইয়াৰ পৰা এই বস্তুটো উলিয়াব লাগিব কেনেকৈ উলিয়াব পাৰিবা যেতিয়া r1 ৰ মান বহুৱাই দিবা r2 ৰ মান বহুৱাই দিবা r3 ৰ মান বহুৱাই দি উলটাই দিবা r totalটো উলিয়াব লাগিব 1/r total এইটো বস্তু যদি উলোৱা তোমাৰ নহয় কি উলিয়াব লাগিব r total তলতটো উলিয়াব লাগিব এইটো জাস্ট সূত্ৰ এইটো সূত্ৰত ব্যৱহাৰ কৰি অংক কৰিলে গম পাবা হা এতিয়া দুটামান অংক কৰো আৰু তোমালোকক বিদায় দিও ওকে প্ৰশ্ন লৈছো তোমাৰ 214 পৃষ্ঠা উদাহৰণ 12.8 12.8 নম্বৰ উদাহৰণটো যিসকলৰ কিতাপ আছে উলিয়াই লোৱা আৰু যিসকলৰ নাম মই কৈ দিছো তোমালোক পোষ্ট কৰি লিখি যাবা এত চিত্ৰৰ কথা কৈছে চিত্ৰটো বাদ দিয়া কৈছে r1 r2 আৰু r3 ৰোধকৰ মান যথাক্ৰমে 5 ওহম 10 ওহম আৰু r ওহম যেটো 12 ভোল্টৰ বেটাৰী এটাৰ লগত সংযোগ কৰা হৈছে কি কৈছে r1 r2 12.10 নং চিত্ৰ দেখুৱা বৰ্তনীত কিবা চিত্ৰ আছে পৰীক্ষা চিত্ৰটো নিদিলেও তোমালোকে পাৰিব লাগিব কি কৈছে ধৰক r1 r2 আৰু r3 ৰোধকৰ মান যথাক্ৰমে 5 ওহম 10 ওহম এণ্ড r ওহম আৰু r ওহম r আৰু যেটো 12 ভোল্টৰ বেটাৰী এটাৰ লগত সংযোগ কৰা হৈছে
এই নম্বৰত প্ৰশ্ন আছে প্ৰতিটো ৰোধকৰ মাজেৰে চালিত হোৱা প্ৰবাহৰ মান উলিওৱা। বি নম্বৰ কুৱেশ্যনত সুধিছে বৰ্তনীৰ মুঠ প্ৰবাহৰ মান উলিওৱা। তাৰ পিছত সুধিছে বৰ্তনীটোৰ মুঠ ৰোধ উলিওৱা। ৰবা কুৱেশ্যনটো অলপমান ভুল আছে দেই, তোমালোকে চাই লোৱা, শুদ্ধ কৰি লোৱা যিসকলে কিতাপত ভুল আছে কুৱেশ্যনটো। এইটো হ'ব লাগিছিল R1 ৰোধকৰ মান যথাক্ৰমে 5 ওহম 10 ওহম আৰু R ওহম বুলি যিটো আছে R ওহম, এইটো এটা R নহয়, এইটো 30 হ'ব লাগে। চাই লোৱা কিতাপত দেখুৱাই দিছোঁ। এইটো R ওহম বুলি যিটো আছে এইটো 30 ওহম, এই চোৱা তলত 30 ওহম বুলি দিয়া আছে R3 ৰ মান, ইয়াত R বুলি দিয়া আছে কিন্তু দিয়া আছে 30 ওহম। গতিকে তোমালোকে ভালকৈ চাই লোৱা দেই, 30 কৰি লোৱা। এইটো R3 ৰ মানটো 30 ওহম, R নহয় এইটো 30। এতিয়া চোৱা মই চিম্পলি কৰি দিম, তোমালোকে কিতাপত বঢ়িয়াকৈ কৰি দিয়া আছে, লিখা লিখি কৰি দিয়া আছে, মই জাষ্ট কেলকুলেশ্যনখিনি কেনেকৈ কৰিলোঁ সেইটো বুজাই দিম, তোমালোকে বাছ লিখাখিনি চাই ল'বা আৰু তোমালোকে নিজৰ ভাত লিখিলে হ'ব। অ'কে, পোনপ্ৰথমৰ প্ৰশ্নটো চোৱা, বুজি লোৱা কি কৈছে। R1 R2 আৰু R3 তিনিটা ৰোধ দিয়া আছে, 5 ওহম 10 ওহম আৰু 30 ওহম। পোনপ্ৰথম 12 ভল্টেজ দিয়া আছে কি বৰ্তনীটোৰ 12 ভোল্ট। তাৰপিছত সুধিছে প্ৰতিটো ৰোধকৰ মাজেৰে চালিত হোৱা প্ৰবাহ I উলিয়াব দিছে। কি প্ৰতিটো ৰোধক R1ৰ মাজেৰে যোৱা প্ৰবাহ উলিয়াব, অৰ্থাৎ কাৰেণ্ট উলিয়াব দিছে। মই যেনেকৈ I1 I2 I3 উলিয়াইছিলোঁ চেম সেই কথা সুধিছে। কৈছে যে প্ৰতিটো ৰোধকৰ মাজেৰে, যে প্ৰত্যেকটো ৰোধকৰ মাজেৰে যোৱা কাৰেণ্টৰ মান উলিয়াব দিছে যদি সমান্তৰাল সজ্জাত আমি সজ্জিত কৰোঁ। এতিয়া সমান্তৰাল সজ্জা বুলি কুৱেশ্যনটো দিয়া নাই, কিন্তু চিত্ৰটোত চোৱাচোন, চিত্ৰটোত কি আছে সমান্তৰাল সজ্জা 12.10 নং চিত্ৰত বুলি কৈছে। সেইবাবে কি হ'ব সমান্তৰাল সজ্জা। যিসকলে চিত্ৰ বুলি নিলিখা প্ৰশ্নটোত তোমালোকে লিখিবা সমান্তৰাল সজ্জা বুলি লিখি দিবা। সমান্তৰাল সজ্জাত কি লিখিবা R1 R2 R3 ৰোধকৰ মান যথাক্ৰমে 5 ওহম 10 ওহম, যিটো সমান্তৰাল সজ্জাত লাষ্ট ব্ৰেকত লিখি দিবা সমান্তৰাল সজ্জা বুলি লিখি থৈ দিবা। অ'কে, পৰীক্ষাত যিহেতু চিত্ৰটো নিদিয়ে তেতিয়া সমান্তৰাল সজ্জা বুলি লিখি দিব। এতিয়া তোমাক সুধিছে প্ৰতিটো ৰোধকৰ মাজেৰে চালিত হোৱা প্ৰবাহৰ মান। এতিয়া তোমালোকক লাগে I1 I2 I3। এতিয়া চোৱা তোমালোকে লিখা, আমি কি পাইছিলোঁ ওহমৰ সূত্ৰৰ পৰা আমি কি পাইছিলোঁ, কেনেকৈ লিখিব লাগে কিতাপত আছে, জাষ্ট মই এতিয়া কৰি দিম। ওহমৰ সূত্ৰৰ পৰা আমি কি পাইছিলোঁ V = IR, ইয়াৰে পৰা I = V/R, এইটো এটা হ'ল ফৰ্মুলা। IR ফৰ্মুলা কি V/R। এতিয়া তোমালোকে প্ৰথমতে লিখিবা কি R1 ৰোধৰ মাজেৰে যোৱা প্ৰবাহৰ মান। তাৰমানে প্ৰত্যেকটো এই নম্বৰত কি হৈছে প্ৰত্যেকটো ৰোধকৰ মাজেৰে, যে R1 R2 R3 তিনিওটাৰ মাজেৰে যোৱা কাৰেণ্টৰ। এতিয়া R1ৰ মাজেৰে যোৱা কাৰেণ্ট ফাৰ্ষ্ট ওলাম, R1ৰ মাজেৰে কি যাব এইটো সূত্ৰ ইউজ কৰি দিম I = V/R। এতিয়া R1ৰ মাজেৰে যোৱা কাৰেণ্ট মানে প্ৰবাহ দেই, বহুতে পাহৰি যাব পাৰা, ইকুৱেল টু কি ভিৰ মান কিমান দিয়া আছে, ভি মানে ভল্টেজ বিভৱ ভেদ। প্ৰশ্নত চোৱা, প্ৰশ্নতে দিয়া আছে কিমান 12 ভোল্ট, ইয়াত লিখিবা 12, ভিৰ ঠাইত কি লিখিলা 12, আৰু আৰৰ মান কিমান, আৰৰ মান ইয়াত তুমি R1 লিখিব লাগিব। যিটো ৰোধৰ মাজেৰে R1 ৰোধৰ মাজেৰে যাবা কিমান কাৰেণ্ট লাগে তোমাক, গতিকে R1 ৰোধটো লিখা। R1ৰ মান কিমান দিয়া আছে 5 ওহম, চোৱা R1ৰ মান 5 ওহম, প্ৰশ্নত দিয়া আছে 5 ওহম, কিতাপত চাই লোৱা। এইটো গতিকে এইটো হ'ব 5, এইটো হৰণ কৰিলে কিমান পাবা 5 2 × 10 2.4 এম্পিয়াৰ। এই মানে কি এম্পিয়াৰ প্ৰবাহৰ একক। এইটো ডাইৰেক্ট সহজ, R1ৰ মাজেৰে যোৱা প্ৰবাহ উলিয়াই দিলা, একদম সহজ। কি ওহমৰ সূত্ৰৰ পৰা কি পাবা V = IR, ইয়াৰে পৰা যদি আইটো আমি এক সাইড কৰি লওঁ I = V/R। তোমাক সুধিছে প্ৰত্যেকটো ৰোধকৰ মাজেৰে যোৱা প্ৰবাহৰ মান, তাৰমানে R1ৰ মাজেৰে R2ৰ মাজেৰে R3ৰ মাজেৰে যোৱা প্ৰবাহৰ মান। গতিকে লিখিছে R1ৰ মাজেৰে যোৱা প্ৰবাহৰ মান কি হ'ব V/R। সূত্ৰ V/R, ভিৰ মান দিয়া আছে কিমান 12, প্ৰশ্নত দিয়া আছে। আৰৰ মান কি লিখিব লাগিব R1, যিটো ৰোধ লাগে সেইটো ৰোধৰ মান লিখা। এই R1ৰ মাজেৰে লাগে বাবে R1 লিখিম, R1ৰ কিমান 5 ওহম দিয়া আছে প্ৰশ্নত, গতিকে 12/5 2.4 এম্পিয়াৰ হ'ল। তাৰপিছত লিখা R2ৰ মাজেৰে, চিমিলাৰলি তোমালোকে R2ৰ মাজেৰে উলিওৱা, R2ৰ মাজেৰে ডট এইবোৰ লিখি ল'বা। মই জাষ্ট কি V/R আছিল ফৰ্মুলা, V মানে 12, R2ৰ মান কিমান দিয়া আছে 10, 1.2 এম্পিয়াৰ।
একদম সহজ না ভিৰ মান 12 r টোৰ মান কিমান চোৱা r টোৰ মাজেৰে লাগে গতি r টো লিখিবা r টোৰ মান দিয়া আছে 10 যদি 10 লিখি দিলা হৰণ কৰি দিলা 1.2 এম্পিয়াৰ সিমিলাৰলি r3 কি হ'ব ভিৰ মান 12 r3 মান কিমান দিয়া আছে 30 হৈ গল এইটো কৰি দিবা হৰণ কৰিলে যি হয় পাবা একদম সহজ নহয় ওকে এই নাম্বার কোয়েশ্চনটো হল আমার এই নাম্বারটো কি হয় প্রত্যেকটো রোধৰ মাজেৰে যোৱা কারণ পাৰিলা বুজিলা এতিয়া তোমাৰ বি নাম্বার কোয়েশ্চনটোত আহো বৰ্তনীৰ মুঠ প্ৰবাহৰ মান উলিয়া তাত এতিয়া সুধিছে যে টোটেল প্ৰবাহ মুঠ প্ৰবাহ কিমান সুধিছে এতিয়া মুঠ প্ৰবাহৰ কাৰণে মই এতিয়া কৈছিলো কি কৰিব লাগিব ইয়াৰে কাৰণে তোমাৰ দুটা প্ৰসেস আছে দুটা নিয়মিত পদ্ধতি তোমালোকে কৰিবা দুইটাই সহজ ইয়াত তোমালোকে কি কৰিলা এতিয়া i1 i2 i3 উলিয়ালা না নাই তাৰ মানে r1 প্ৰবাহৰ মাজেৰে যোৱা কাৰেন্ট r2 ৰ মাজেৰে যোৱা কাৰেন্ট r3 ৰ মাজেৰে যোৱা কাৰেন্ট উলিয়ালা বিদ্যুৎ প্ৰবাহ উলিয়ালা তোমালোকে ইয়াত সেই তিনিটা যোগ কৰিলে হ'ব না এতিয়া আমি যেতিয়া সূত্ৰটো প্ৰমাণ কৰিছিলো তোমালোকে এইটো কৰি দিছিল নে i i1 i2 i3 হয় নে নহয় কোৱা তিনিটা কারেন্ট যদি লগ লগাই দিও আগৰ কারেন্টটো পাম এইটো এটা সূত্ৰ এইটোৰ মতে চোৱা i1 ৰ মান কিমান পাইছিলা i1 ৰ মান পাইছিলো 2.4 তাৰ পিছত i2 ৰ মান আছিল 1.2 i3 ৰ মান কিমান পাইছিলা 0.4 এতিয়া যে উলিয়ালা r1 ৰোধৰ মাজেৰে যোৱা কারেন্ট r2 ৰোধৰ মাজেৰে যোৱা কারেন্ট r3 ৰোধৰ মাজেৰে যোৱা কারেন্ট এই তিনিটা যে উলিয়াই লও এতিয়া সেই তিনিটা কারেন্ট যদি বিদ্যুৎ প্ৰবাহ যদি যোগ কৰি দিয়ে মুঠ বিদ্যুৎ প্ৰবাহটো পাম না নাই বৰ্তনীটোৰ এইটো সূত্ৰ এতিয়া যে কৰিলো i i1 i2 i3 এতিয়া i1 মানে কি r1 ৰ মাজেৰে যোৱা r2 মানে কি r2 ৰ মাজেৰে যোৱা i3 মানে কি r3 ৰ মাজেৰে যোৱা গতিকে তিনিটা যোগ কৰি দিলে আমি পাম কিমান পাম যোগ কৰি দিলে পাবা 4 এম্পিয়াৰ ওকে এইটো এটা নিয়ম এইটো নিয়মত কৰিলে তোমালোকৰ সহজ হ'ব আৰু এটা নিয়ম আছে সেইটোটো কৰিব পাৰি এইটো মই লাষ্টত কৈ দিছো হা এইটো নিয়ম আৰু 3 নম্বৰ কোৱেশ্চনটো কৰিলো তাৰ পিছত কৰি দিম কৈছে 3 নম্বৰ কোৱেশ্চনত সুধিছে বৰ্তনীত মুঠ ৰোধ উলিয়া তাৰ মানে টোটেল মুঠ ৰোধ উলিয়াব লাগে এতিয়া কি হচ্ছে সমান্তৰাল হচ্ছে মুঠ ৰোধৰ সূত্ৰ কি সমান্তৰাল হচ্ছে সকলে মনত ৰাখিবা 1/r total equal to 1/r1 এইটো চোৱা শিকিলোৱা ইয়াত শিকিলোৱা বহুতে ভুল কৰি থৈ আহে পৰীক্ষাত ভালকৈ মনোযোগ দিয়া তাৰপিছত লিখিবা 1/r total এইটো হৈছে মুঠ ৰোধ এই r total মানে কি মুঠ এই বস্তুটো উলিয়াব লাগে আমি এই বস্তুটো ওকে এতিয়া তোমালোকে r1 ৰ মান কিমান দিয়া আছে 5 या r1 ৰ জাগাত 5 লিখা r2 ৰ জাগাত 10 আৰু r3 ৰ জাগাত 30 হল তাৰ পিছত লিখি চোৱা এইখিনি এনেকৈ থাকক এই তিনটা লসাগু উলিয়া 5 10 আৰু 30 ৰ লসাগু কিমান 30 5 6 গুণ 30 গতিকে 6 আৰু এইবোৰ যোগটোক কৰিব জানা নাই যিসকলে নাজানা আকৌ কৈছো নাজানাটো ডাঙৰ কথা নহয় জানিব নোখোজাটো ডাঙৰ লাজৰ কথা ওকে জানিব নোখোজাটো লাজৰ কথা গতিকে তোমালোকে গণিতৰ শিক্ষকৰ পৰা শিকি লোৱা তোমাৰ ছাৰক কৈ দিয়া ছাৰ মই নাজানো ভালকৈ কবা ছাৰে তোমালোকক শিকাবৰ কাৰণে আছে বা ইউটিউবত চাই লোৱা ওকে মই জাস্ট কৈছো এবাৰ কৈ দিছো লাগে এই তিনিটাৰ আমি লসাগু উলিয়াব লাগে লসাগুটো উলিয়া শিকি লবা 30 তাৰ পিছত এইটো দিয়ে নেওতা মাতিবা পাছৰ কিমান 5 1 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 5 6 গুণ 30 গতিকে 6 পালা এই 6 টোক একৰ লগত পূৰণ কৰি দিবা 6 টোক একৰ লগত পূৰণ কৰি 6 গুণ 6 আৰু সেইটো বহুৱাই দিবা যোগ চিন আছে যোগ চিন দিবা 10 ৰ নেওতা মতা 10 1 গুণ 10 10 2 গুণ 20 10 3 গুণ 30 3 আৰু 1 পূৰণ কৰা 3 1 গুণ 3 আৰু 30 1 গুণ 30 1 1 পূৰণ 1 মানে 1 তাৰ মানে কি পাবা বাবা উঠিছে না ক্যামেরা ওকে ক্যামেরা বঢ়িয়া উঠি আছে 1/3 10 30 শূন্য শূন্য কাটি দিলো 1/3
এতিয়া 1/r টোটেল ইয়াতে বহুতে ভুল কৰি থৈ আহিব পৰীক্ষাত ইয়ালৈকে কৰি থৈ আহি 0 আহে পৰীক্ষাত ঘৰত আহি ভাবে হৈছে মোৰ কিন্তু আচলতে হোৱা নাই ইয়াত শেষ হোৱা নাই তোমাক কি লাগে মুঠ ৰুট এই মুঠ ৰুট মানে কি এই r টোটেলটো লাগে এই r টোটেলটো উলিয়াব লাগে তুমি কি পালা 1/r টোটেল তাৰ মানে এক ভাগৰ r টোটেলটো পালা মুঠ ৰুটটো পালা এতিয়া তোমাক লাগে r টোটেল মুঠ ৰুটটোহে লাগে 1/r টোটেল নালাগে নহয় গতিকে তোমালোকে কি কৰি দিব লাগিব r টোটেলটো ওপৰত নিলিব লাগিব সেই কাৰণে কি নিয়ম আছিল এইফালে উলুটাই দিলে সেইফালে উলুটাই দিব লাগিব দুইফালে উলুটাই দিয়া বা বজ্ৰ পূৰণ কৰি দিয়া ইয়াক এইটোৰে পূৰণ কৰা চোৱা লিখি দিছো লাগে এতিয়া চোৱা বজ্ৰ পূৰণ কৰিব জানা ইয়াক ইয়াৰে পূৰণ কৰা এইটোক এইটোৰে পূৰণ কৰি দিয়া এইটোক ইয়াৰ লগত ইয়াক ইয়াৰ লগত আৰু ইয়াক ইয়াৰ লগত বজ্ৰ পূৰণ কৰি দিয়া যিসকলে নাজানা উলুটাই দিয়া নহ'লে উলুটাই দিলেও হয় দুইফালে উলুটাই দিব লাগে বজ্ৰ পূৰণটো চিম্পল মেইন ওকে ইয়াক ইয়াৰ লগত পূৰণ কৰিলে r টোটেলে হ'ব ইকুৱেল টু 3 * 3 এইটো হৈছে এইটো মেইন r টোটেল মানে কিমান পালা 3 ওম ইউনিটটো লিখিব পাহৰি নাযাবা মই পাহৰি গৈছিলো এতিয়া এসো 3 ওম বুঝি পালা এইটো r টোটেল এইটো স্টেপত থৈ নাইবা এইটো স্টেপত থৈ আহিলে গোল্লা পাবা গোল্লা মানে নম্বৰ দিব স্টেপ মাৰ্ক দিব কিন্তু ফুল হ'ব r টোটেলটো উলিয়াব লাগিব r টোটেলটো কি কৰিলে লাষ্টত বজ্ৰ পূৰণ কৰি দি পেলাই উলিয়াব লাগিব বুজি পাইছা নহয় এইটো সিস্টেম ওকে মুঠ ৰুট কিমান পালা 3 ওম ওকে মুঠ ৰুট কিমান পালা 3 ওম মই বি নম্বৰ কোৱেশ্চনটো মই কৈছো আৰু এটা নিয়মত কৰি দিম এই মুঠ প্ৰবাহ উলিওৱাটো মুঠ প্ৰবাহ উলিওৱাৰ আৰু এটা নাম হৈছে নিয়ম হৈছে কি ওমৰ সূত্ৰ কি v = ir তেতিয়া তোমাৰ I = v/r হল ইয়াত তোমালোকে মুঠ লাগে না মুঠ কারেন্ট লাগে গতিকে ইয়াত যদি আমি মুঠ লব লাগে ভিৰ মানটো তো মুঠ চুত আকো নাই সকলোতে সমান গতিকে ভিৰ মানটো 12 আছিল 12 লিখিবা আৰৰ মানটো এবাৰ r টো যদি তুমি এটা স্টেপতে কৰিব খোজা r ৰ মানটো ডাইৰেক্ট মুঠ ৰুটটো লৈ লবা তেতিয়া তোমালোকে মুঠ কারেন্টটো পাই যাবা আৰু মুঠ ৰুট কিমান পালো সমান্তৰাল সজাত মুঠ ৰুট উলিয়াবা কিমান পাইছিলো এতিয়া কৰোতে 3 গতিকে 12/3 হৰণ কৰি দিলে কিমান 3 4 * 12 4 এম্পিয়াৰ আগৰটোৰ লগত এনসার একেই হৈছে বুজি পালা এইটো নিয়ম এবাৰ মুঠ ৰুটটো লিখি দিলে হৈ যায় এইটো নিয়মটো কৰিব পাৰা সেইটোটো কৰিব পাৰা যেটোত কৰা ইচ্ছা ইটস অন ইউ তোমালোকৰ ওপৰত হেইটো ওকে তাৰে পিছত 12.9 ত কি দিছে একদম সহজ 12.9 নম্বৰ উদাহৰণটো চোৱা এইবাৰ তোমাক কেইটা ৰুট দিছে না 5টা ৰুট দিছে 12 ভোল্টৰ বেটাৰী কানেকশন কৰিছে তাৰ পিছত ধৰিছে মুঠ ৰুট উলিওৱা মুঠ 5টা ন 10টা 100টাই হয় সূত্ৰ কি 1/r টোটেল = 1/r1 + 1/r2 + 1/r3 + যেইটা ৰুট থাকে 1/1 গৈ লিখি যাই থাকিবা 5টা আছে 5 বাই লিখিবা ইয়াত বঢ়িয়াকৈ কৰিয়ে দিয়া আছে ও ৰবা এইটো অলপ বেলেগ আছে এইটো অলপ ইন্টারেস্টিং হয় এই তোমালোকৰ ইয়াত মাথা হাতাব লগা প্ৰশ্ন এইটো যদি পৰীক্ষাত আহাৰ চান্স আছে কিন্তু এইটো অলপ টান কোৱেশ্চন যদি হয় বহুতে চেকা হৈ যাব এইটো তাৰ মানে নোৱাৰিব এইটো বাকি যিসকলে পঢ়িব তেওঁলোকে পাৰিব গতিকে চাই লও আমি এইটো কোৱেশ্চন অলপমান টান আছে মই চোৱাই নাছিলো ভালকৈ তোমালোক কৰি দিছো ওকে এইটো কোৱেশ্চন মই আৰু বোৰ্ডত নকৰো আৰু এইটো আৰু অলপ দেৰি হৈ গল কাৰণে মই আৰু এইটো তোমালোকক ইয়াতে বুজাই দিছো চোৱা কোৱেশ্চনটো কৈছে 12.12 নং চিত্ৰত R1 10 ওম R2 40 ওম R3 30 ওম R4 20 ওম R5 60 ওম হয় আৰু 12 ভোল্টৰ বেটাৰী এটা সজ্জাটোৰ লগত সংযোগ কৰা হয় তেনেহলে বৰ্তনীৰ মুঠ ৰুট উলিওৱা বৰ্তনীৰ মাজেৰে চালিত প্ৰবাহৰ মান উলিওৱা মুঠ ৰুট উলিওৱা পৰিছে প্ৰবাহ উলিওৱা পৰিছে চোৱা এইটো 12.12 নং চিত্ৰ কেনেকৈ সজ্জিত কৰিছে বেলেগ বেলেগ ধৰণে সজ্জিত কৰিছে কি কৰিছে এইটো চোৱা R
R1 আৰু R2 এই দুটা ৰোধক কি কৰিছে সমান্তৰালকৈ সংযুক্ত কৰিছে তাৰ পিছত কি কৰিছে R2 R3 আৰু R4 এই R2 R3 ৰবা R3 R4 R5 এই তিনিটা ৰোধক আকৌ বেলেগকৈ সমান্তৰালকৈ সংযোগ কৰিছে চোৱা ইহঁতক বেলেগকৈ কৰিছে ইহঁতক বেলেগকৈ কৰিছে বহুতে ভাবিব দুইটা সমান্তৰাল সজ্জাত আছে গতিকে 1/R2 1/R1 1+1/R2 আৰু এনেকৈ 1/R5 লৈকে যোগ কৰি দিওঁ কিন্তু সেইটো কোৱা নহয় এইটো বেলেগ হৈছে কাৰণ চোৱা এই দুটা সমান্তৰালকৈ আছে আৰু এই দুটা সমান্তৰালকৈ আছে এই তিনিটা সমান্তৰালকৈ আছে আৰু এই দুটা কি হৈছে তোমালোকে চোৱাচোন এই দুটা এই গোটেইটোক যদি এটা বুলি ধৰি লোৱা আৰু এই গোটেইটোক এটা বুলি ধৰি লোৱা এই দুটা তোমালোকে শ্ৰেণীবদ্ধ হৈছে এটাৰ পিছত এটা আছে চোৱাচোন ভালকৈ চোৱা এইটোৰ পিছত এইটো আছে নে তাৰডাল চিধা কৰি দিয়াচোন বা এইটো বস্তু তাৰডাল যদি আৰু দীঘল কৰি চিধা কৰি দিয়া এইটো আৰু এইটো একেলগে আছে নে চোৱাচোন ভালকৈ চোৱা এইটোৰ পিছত এইটো আছে এই গোটেইখিনি আৰু এই গোটেইখিনিক এটা ৰোধ বুলি ভাবি লোৱা আৰু এই গোটেইখিনিক এটা ৰোধ বুলি ভাবি লোৱা তাৰ পিছত চোৱা ইয়াৰ পৰা এনেকৈ আহিল এইটো এটা ৰোধ এইটো গোটেই এটা ৰোধ বুলি ধৰি লৈছো আৰু এই গোটেইটো এটা তাৰ পিছত ইয়ালৈকে আহিল ইয়াৰে পৰা ডাইৰেক্ট কানেকশ্যন হৈছে দুডাল তার হৈ গৈছে নেকি যে ইয়াৰে পৰা দুডাল তার হৈ গৈছে এডালত এই দুটা এডালত এই তিনিটা নাই ডাইৰেক্ট কি হৈছে এটাৰ পিছত এটা কানেকশ্যন হৈছে গতিকে এই দুটা বস্তুক যদি এটা বুলি ধৰো আৰু এই তিনিটাক এটা বুলি ধৰো ইহঁতে কিহত আছে শ্ৰেণীবদ্ধত কৰিলে গম পাবা তোমালোকক কৈছো চোৱা ইয়াত বঢ়িয়াকৈ ধৰা হওক R1 আৰু R3 সমান্তৰাল ৰোধক কেইটা এটা সমতুল্য ৰোধক R' ৰ সহায়েৰে সলনি কৰা হ'ল গতিকে কি কৈছে সমতুল্য ৰোধক মানে কি জানা R1 আৰু R2 যিটো মুঠ ৰোধ হ'ব সেইটোক ধৰি লৈছে R' এটা মুঠ নুলিয়াব এইটোৰ পৰা তাৰপিছত আৰু R3 R4 R5 কি কৰিছে R' বুলি ধৰি লৈছে এই চোৱা তাৰ পিছত কৰিছে আমি পাওঁ 1/R' এতিয়া তোমালোকক কৈছে এইখিনিৰ মুঠ ৰোধ ধৰি লৈছো এইখিনি জাগাৰ তোমালোক ভালকৈ চাই লোৱা এই R1 আৰু R2 এইখিনিৰ মুঠ ৰোধটো তোমালোকক ধৰি লৈছে কি বুলি ধৰি লৈছে R1 আৰু R2 মুঠ ৰোধটোক তোমালোকে R' বুলি ধৰি লৈছে R' বুজি পাইছে নে কি কৈছো এইখিনি ঠাই এই গোটেইখিনিৰ এই সিস্টেমটোৰ মুঠ ৰোধ এইখিনিৰ আৰু এই R1 আৰু R2 মুঠ ৰোধ তোমালোকে R' বুলি ধৰি লৈছো এতিয়া R' ইকুৱেল টু কি ফৰ্মুলা লগোৱা এইটো কি হত আছে R1 R2 সমান্তৰাল নে শ্ৰেণীবদ্ধত R1 আৰু R2 সমান্তৰাল কাৰণ এডাল তাৰৰ পৰা দুটা ভাগ হৈ গৈছে দুইটা বেলেগ বেলেগ কৈ আছে গতিকে এইটো আছে সমতুল্য তাও কি সমান্তৰাল তাৰ মানে ফৰ্মুলা লগোৱা R' টো যদি তোমালোকৰ মুঠ ৰোধ হয় 1/R' ইকুৱেল টু 1/R1 plus 1/R2 এয়া চোৱা তাকেই কৰিছে 1/R' ইকুৱেল টু 1/R1 plus 1/R2 R1 ৰ মান কিমান আছিল চাই লোৱা R1 আছিল 10 R2 আছিল 40 R1 ৰ জাগাত 10 R2 ৰ জাগাত 40 এইটো যেতিয়া তোমালোকে কৰিবা যোগ কৰিলে কিমান পাবা 5/40 অৰ্থাৎ এইটোক যদি এনেকৈ কৰা কাটি দিয়া 1/5 8 গুণ 40 1/8 গতিকে 1/R' ইকুৱেল টু 1/8 R' কিমান হ'ব বজ্ৰ পূৰণ কৰা R' ইকুৱেল টু 8 ওহম হ'ব হয় বুজি পাইছে ইয়ালৈকে 1/R' ইকুৱেল টু 1/8 এতিয়া R' মাহিটোহে লাগে আমাক R' মানে হৈছে মুঠ ৰোধ গতিকে মুঠ ৰোধ পালা 8 ওহম এইখিনি ঠাইৰ মুঠ ৰোধ পালা তোমালোকে 8 ওহম গতিকে এইখিনিক যদি আমি যিকোনো এটা বুলি ধৰো তেতিয়া এটা ৰোধ বুলি ধৰিলে তাৰ ৰোধ কিমান হ'ব 8 ওহম ওকে তাৰ পিছত সিমিলাৰলি এইখিনি ঠাইৰ কৰিম আমি এইখিনিৰ ওকে এইখিনিৰ কি হ'ব চোৱা ইয়াত কি আছে R2 R3 R4 R5 আছে গতিকে ইয়াৰে যদি মুঠ ৰোধটো আমি R' বুলি ধৰি লৈছো R' তেনেহলে কি হ'ব 1/ কি আছিল এইটো R3 plus 1/R4 plus 1/R5 R3 R4 R5 গতিকে R3 ৰ মান কিমান আছে 30 চাই লোৱা 30 20 আৰু 60 30 20 60 লিখি দিলো তাৰ পিছত এইখিনি যেতিয়া কৰিবা তেতিয়া পাবা 6/60 6/60 হৰণ কৰিলে কি পাবা 1/10 এতিয়া R' কিমান হ'ব বজ্ৰ পূৰণ কৰিলে পাবা 10 ওহম হল ইয়ালৈকে ক্লিয়াৰ বুজি পাইছা এইখিনি এই দুটা আছিল সমান্তৰালত গতিকে এই দুটাৰ মুঠ ৰোধটো ওলালো কিমান পালো 8 ওহম এই তিনিটা সমান্তৰালত আছিল গতিকে এইখিনিৰ পালো কিমান পালো 10 ওহম হল এই পালো 8 ওহম এইটো পালো 10 ওহম এতিয়া তোমালোকে চোৱা
এইখিনি আৰু এইখিনিক যদি আমি এটা এটা ৰোধ বুলি ধৰি লওঁ, ধৰা হ'ল চোৱা এই দুটাক আমি এটা ৰোধ বুলি ধৰি লওঁ, এই দুটা মিলি এটা বুলি ধৰি লৈছোঁ। ইয়াৰ মান কিমান পালোঁ, টোটেলটো কিমান পাইছোঁ 8 ওহম, গতিকে 8 ওহম লিখি দিয়া 8 ওহম। আৰু এইটো বেকা হৈ গৈছে না তাৰডাল বেকা হ'লত কিবা কথা আছে নেকি, আমি চিধা কৰি লওঁ, চিধা কৰি ল'লে তাৰডাল এইখিনিত কিমান হৈছে 10 ওহম। এই টোটেল আমি এই তিনিটা ৰোধ মিলি এটা ৰোধ বুলি ধৰি লৈছোঁ, যাৰ কিমান হ'ব মুঠ কিমান 10, গতিকে আমি এনেকৈ লিখিব পাৰোঁনে 10। এই দুটা এতিয়া কিহত আছে তোমালোকে নিজেই চোৱা, আমি বেকাকৈ এনেকৈ দিয়া নাই, তোমালোকে বুজি পোৱাৰ সুবিধাৰ্থে মই চিধাকৈ লিখি দিছোঁ। কিমান হ'ল, এই দুটা আছে তোমাৰ শ্ৰেণীবদ্ধ সজ্জা, ইয়াত হৈছে 8 ওহম, ইয়াত হৈছে 10 ওহম। এতিয়া তোমাৰ লাগে কি মুঠ ৰোধ উলিয়াব দিছে, কৈছে মুঠ ৰোধ উলিওৱা। এই দুটা যদি আমি শ্ৰেণীবদ্ধ সজ্জাত আছে তেনেহ'লে ডাইৰেক্ট যোগ কৰি দিম না নাই, শ্ৰেণীবদ্ধ সজ্জাত মুঠ ৰোধ কি যেইটা ৰোধ আছে গোটেইকেইটা যোগ কৰি দিয়া। ইয়াত আছে 8 ওহম আৰু ইয়াত পাইছোঁ 10 ওহম, গতিকে 8 যোগ 10 আৰু ডেছ যোগ আৰু ডাবল ডেছ 8 যোগ 10 18। এইটো বুজি পাইছা বস্তুটো, অলপমান টান আছে, মই বৰ্ডত কৰি দিব লাগিছিল কিন্তু অলপ অসুবিধাৰ কাৰণে কৰি দিয়া নাই। বাকী বস্তুখিনি চাই লোৱা, আকৌ কৈ দিম লাগে, টেনশ্যন ল'ব নালাগে। মুঠ ৰোধ হ'ব 18 ওহম আৰু এইটো উত্তৰ তোমাৰ বৰ্তনীৰ মুঠ ৰোধ উলিয়াব দিছে। অ'কে, আকৌ কৈ দিছোঁ চোৱা, ইয়াত তোমালোকৰ 5টা ৰোধ দিছে, R1 R2 R3 R4 R5, আৰু সিহঁতক কি কৰিছে বেলেগ বেলেগ কৰি কানেক্ট কৰিছে। গোটাই কেইটা শ্ৰেণী সমান্তৰালতো নাই, শ্ৰেণীবদ্ধতো নাই, কি কৰিছে R1 R2 সমান্তৰালত দিছে আৰু R3 R4 R5ক সমান্তৰালত দিছে, দুইটা বেলেগ বেলেগকৈ। গতিকে R1 আৰু R2ক যিহেতু সমান্তৰালত দিছে, আমি মুঠ ৰোধটো উলিয়াই ল'লোঁ এইখিনি ঠাইৰ। অ'কে, তাৰপিছত R3 R4 R5ৰ ক্ষেত্ৰতো মুঠ ৰোধটো উলিয়াই লোৱা, সমান্তৰাল সজ্জাৰ বাবে সূত্ৰটো আছে নহয় মনত, 1/R total equal to 1/R1 plus 1/R2 plus 1/R3। অ'কে, এই দুটা উলিয়ালা, এইটো পালা 8 ওহম, এইটো পালা 10 ওহম। তাৰপিছত চোৱা, এইটোক যদি এটা ৰোধ বুলি ধৰোঁ আৰু এইটোক গোটেইখিনিক এটা বুলি ধৰোঁ, ইহঁতে এটাৰ পিছত এটাকো কানেক্ট কৰিছে না, এইটোৰ পিছত ডাইৰেক্ট এইটো কানেকশ্যন। এনেকৈ দুডাল তার হৈ গৈছে নেকি, যে এনেকৈ দুডাল তার হৈ এনেকুৱা হৈ গৈছে নাই, এইটো হোৱা নাই। গতিকে কি হৈছে এটাৰ পিছত এটা কানেকশ্যন হৈছে, তাৰ মানে কি শ্ৰেণীবদ্ধ সজ্জাৰ কানেকশ্যন হৈছে। গতিকে ইয়াত যিকেইটা পালোঁ 8 ওহম আৰু ইয়াত পালোঁ 10 ওহম, মুঠ ৰোধ দুয়োটা যোগ কৰি দিম, কাৰণ শ্ৰেণীবদ্ধ সজ্জাত মুঠ ৰোধবোৰৰ যোগফল, সেইবাবে কি হৈছে 18 ওহম। তাৰপিছত সুধিছে বিদ্যুৎ প্ৰবাহৰ মান সুধিছে, সহজে V ইকুৱেল টু IR, I ইকুৱেল টু V/R, এইটো এটা সূত্ৰ। ভিৰ মান দিয়া আছে 12, আৰু মানে কি টোটেল মুঠ ৰোধ কিমান, মুঠ কিমান হৈছিল, ইয়াত মুঠ R পাইছিলোঁ আমি 18, গতিকে 12/18 যদি হৰণ কৰি দিয়া কি পাবা 0.67 এম্পিয়াৰ। এইটো আছিল তোমালোকৰ অংকটো, অলপ টান, নিজে কৰি চাবা, বুজি নাপালে আৰু কমেণ্ট কৰিবা, নেক্সট ভিডিঅ'ত চাম, মই আকৌ বুজাই দিব পাৰিলে বুজাই দিম। যদি বুজি পোৱা নাই, একদম বুজি পোৱা নাই, 3-4 চোৱাচোন আগে ভিডিঅ'টো, তেতিয়া গম পাবা। অ'কে, এইখিনি আছিল তোমালোকৰ শ্ৰেণীবদ্ধ সজ্জা। এতিয়া অলপমান কথা আছে তোমালোকক লাগিব, এইখিনি মই তোমালোকক কৈ দিছোঁ, তোমালোকে পঢ়ি চালে বুজি পাবা নিজে। মই তোমালোকক যে ক'লোঁ কোনটো সজ্জা বেছি ভাল, সমান্তৰাল ভাল নে শ্ৰেণীবদ্ধ সজ্জা বেছি ভাল। এতিয়া এটা কথা মনত ৰাখিবা, শ্ৰেণীবদ্ধ সজ্জা সদায় বেছি ভাল, কাৰণ সমান্তৰাল সজ্জাত ডাইৰেক্ট ৰোধবোৰ যোগ কৰি দিছিলে R1 plus R2 plus R3, কিন্তু শ্ৰেণীবদ্ধ সজ্জাত ডাইৰেক্ট যোগ কৰি দিছিলে সমান্তৰালত কি 1/R1 plus 1/R2 plus 1/R3। এতিয়া চোৱাচোন ক'ত ৰোধটো বেছি হয়, ধৰা হ'ল তোমাৰ দুটা ৰোধ আছে, এটা আছে 1 ওহম, এটা আছে 2 ওহম, 1 ওহম আৰু 2 ওহমৰ দুটা ৰোধ আছে। অ'কে, ধৰি ল'লোঁ 1 ওহম আৰু 2 ওহমৰ। অ'কে, এতিয়া তোমাক যদি সেই দুটাক শ্ৰেণীবদ্ধভাৱে যোগ কৰে, তেতিয়া টোটেলটো কি হ'ব, দুইটা যোগ কৰি দিব 3 ওহম। কিন্তু যদি তোমালোকে সমান্তৰাল সজ্জাত যোগ কৰা কি হ'ব, 1/R total equal to 1/R1 plus 1/R2, যোগ কৰিলে কি পাবা জানানে, 2 কিমান পাবা 2/3, R equal to কিমান হ'ব 2/3 হ'ব। এনেকুৱা পাবা 0.6 ওহম পাবা, সূত্ৰ মতে কৰিলে কিমান পাবা 0.6 ওহম। পাব লাগিছিল 3 ওহম, পাইলা 0.6 ওহম। তো কিমান ৰোধ কমি গ'ল, তাৰ মানে ৰোধ কমি গ'ল মানে কি বেষ্ট। গতিকে সমান্তৰাল সজ্জা বেষ্ট, আৰু কাৰণবোৰ দিয়া আছে ইয়াত, দেখা পাবা দিয়া আছে, তোমালোকে পঢ়ি চালে গম পাবা। আৰু শ্ৰেণীবদ্ধ সজ্জাৰ সীমাবদ্ধতা আছে, পঢ়ি চাবা, এইখিনি পঢ়ি চাবা, এবাৰ পঢ়ি চাবা, কিমান পেজ 215। শ্ৰেণীবদ্ধ সজ্জাৰ এটা সীমাবদ্ধতা মই কৈ দিছোঁ, বৰ্তনীটোৰ যিকোনো এটা উপাদান বিকল হ'লে বৰ্তনীটো মুক্ত হৈ যায়। ডাইৰেক্ট এনেকৈ কানেকশ্যন হৈছে, লাইটবোৰ এনেকৈ কানেকশ্যন হৈ নাথাকে,
যদি এইটো লাইট বয়া হৈ যায় ফিউজ গ'ল তেতিয়া বাকীকেইটাও নুমাই যাব পঢ়িলে বুজি পাবা দেই গতিকে এইখিনি পঢ়িবা মোৰ ভাগত ধৰিছে এতিয়া ওকে ভালকৈ পঢ়ি চাবা ইয়াত সমান্তৰাল সজ্জা কিয় ভাল গম পাই যাবা বাকী ভালকৈ পঢ়িবা আনজনে আনজনক সহায় কৰিব কোনোবা বুজি নাপালে তেওঁলোকক তোমালোকে বুজাই দিবা বাকী ধন্যবাদ জয় আই অসম